আজি লৰা ছোৱালীয়ে চাকৰি পাইছে, 1 টকাও ঘোষ দিব নালাগে, কতো পইচা দিব নালাগে। অলপ আগতে মই যেতিয়া বঙাইগাঁও কলেজত, এতিয়া ইউনিভাৰ্চিটি ফিল্ডত নামিছিলো, 20 জন লৰা ছোৱালীয়ে মোক ধৰি সুধি আছিলে যে মামা চাকৰি কেতিয়া, এপইণ্টমেণ্ট কেতিয়া দিব? মই বোলো তহঁতক কিয় লাগে? বোলে আমি চাকৰি পাই গলো। কাৰো লৰা কোনো পলিটিকেল লিডাৰৰ ঘৰৰ লৰা ছোৱালী নহয়, কোনো ধনী মানুহৰ লৰা ছোৱালী নহয়। বিজেপি চৰকাৰৰ দিনত আজি ৰিক্সা চলোৱা মানুহৰ লৰাইও চাকৰি পাইছে, ঠেলা চালকৰ ছোৱালীয়ে চাকৰি পাইছে, খেতিয়কৰ লৰা ছোৱালীয়ে চাকৰি পাইছে। 1 টকাও কোনেও আজি ঘোষ দিব নালাগে। এই পৰিৱেশ কোনে আজি নিৰ্মাণ কৰিলে? এই পৰিৱেশ আমি সকলোৱে এখন শান্তি আৰু বিকাশৰ অসমৰ মাজেৰে আজি আমি নিৰ্মাণ কৰিব পাৰিলো। সেইবাবে আজি এই বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা পুঁজি বিতৰণ কৰি মই আপোনালোকক শুভেচ্ছা জনাইছো। নৱেম্বৰ ডিচেম্বৰত আপোনালোকক মাতিম, তেতিয়া গৰমো কম হ'ব। কিন্তু যিহেতু 126টা সমষ্টিত আমি এই পুঁজি বিতৰণ কৰিব লাগিব, তাৰ কাৰণে আমি নৱেম্বৰলৈকে নৰখি আমি আজি 2 মাহ ধৰি বিভিন্ন স্থানলৈ গৈ আমি এই পুঁজি বিতৰণ কৰিছো। 30 লাখ মহিলা 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে যাম আৰু আমি আপোনালোকক সুধিম যে 10,000 টকাটো আপোনালোকে ক'ত খৰচ কৰিলে। যিসকল মহিলাই মূল কথা মানি 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰে, তেওঁলোকক দ্বিতীয় পৰ্যায়ত আমি 25,000 টকাকৈ আমি আগবঢ়াম। কিমান কৰি দিম দ্বিতীয় পৰ্যায়ত? কিমান কৰি দিম? 25,000। 25,000 টকাটো যেতিয়া ভাল কৰি আপোনালোকে খৰচ কৰিব, তৃতীয় পৰ্যায়ত আমি আপোনালোকক 50,000 টকাকৈ আপোনালোকৰ একাউণ্টত আমি জমা দিম। হাত চাপৰি মাৰা নাই যে নালাগে। নৱেম্বৰ ডিচেম্বৰত আপোনালোকক মাতিম, তেতিয়া গৰমো কম হ'ব। কিন্তু যিহেতু 126টা সমষ্টিত আমি এই পুঁজি বিতৰণ কৰিব লাগিব, তাৰ কাৰণে আমি নৱেম্বৰলৈকে নৰখি আমি আজি 2 মাহ ধৰি বিভিন্ন স্থানলৈ গৈ আমি এই পুঁজি বিতৰণ কৰিছো। 30 লাখ মহিলাক 10,000 টকা দিওঁতে চৰকাৰৰো 3,000 কোটি টকা পানীত পৰিব। বহুতে যেতিয়াই আমি এই আঁচনিখন লৈছিলো, বহুতে ভাবিছিলে যে 10,000 টকাটো আমি মহিলাসকলক এনেই বিতৰণ কৰি দিম, যাতে তেওঁলোকে পিছত আমাক ভোট দিব পাৰে। কংগ্ৰেছৰ মানুহবিলাকে তেনেকৈ ভাবিছিলে। কিন্তু আমি এই আঁচনিখন এটা মহৎ উদ্দেশ্য আগত ৰাখি আমি লৈছো, যাতে আমাৰ অসমৰ আই মাতৃসকল দুপত দুপে আগবাঢ়ি যাব পাৰে। আপোনালোকক আমি এখন অলপ আগতে তথ্য চিত্ৰ আমি আপোনালোকক দেখুৱাইছো। তাতে আপোনালোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো দেখা পাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে আমি গোটেই ভাৰতত 3 কোটি মহিলাক আমি লাখপতি বাইদেউ বনাব খোজো। লাখপতি বাইদেউ মানে কি? যে যিগৰাকী মহিলাই নিজৰ ব্যৱসায়ৰ জৰিয়তে বছৰত অন্তত 1 লাখ টকালৈকে ধনৰ লেনদেন কৰিব পাৰে। আমাৰ অসমত লাখপতি বাইদেউ আছে আৰু মহালাখপতি বাইদেউ আছে। মহালাখপতি বাইদেউ মানে কোন? যোনে বছৰত 10 লাখ টকাৰ ব্যৱসায় কৰে। এওঁলোক ক'ৰ পৰা আৰম্ভ কৰিছিল?
এটা গোটৰ সদস্য হিচাপে নিজৰ কৰ্ম জীৱন আৰম্ভ কৰিছিলে ঘৰৰো কাম কাজ লৰা ছোৱালীক পঢ়ুৱা শিকোৱা আৰু লগতে পৰিয়ালটোক সহায় কৰিবৰ বাবে তেখেতসকলে ব্যৱসায় বাণিজ্যটো হাত দিছিলে চাওঁতে চাওঁতে তেওঁলোক লাখপতি বাইদেউ হলগৈ মোদী ডাঙৰীয়াক মই কৈছিলোঁ যে আমাৰ অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আপুনি যদি বেংকক কয় যে এই মহিলাসকলক সহায় কৰিব লাগে ময়ো আঁচনি আনিম আৰু আমাৰ যুটীয়া প্ৰচেষ্টাত অসমৰ আইমাতৃসকল লাখপতি বাইদেউ নিশ্চিতভাৱে হ'ব পাৰিব মোদী ডাঙৰীয়াই মোক কৈছিলে যে আমি 40 লাখ মহিলাক লৈ আমি আঁচনি আৰম্ভ কৰিব লাগে বেংকৰ লগত কথা পাতিব লাগে যাতে আমি মহিলাসকলক লাখপতি বাইদেউ বনাব পাৰো আগতে অসমৰ মহিলাই ঘৰৰ কাম কৰিছিলে বাহিৰত নোলাইছিলে লাহে লাহে আমাৰ মহিলাসকলে বাহিৰত ওলাব আৰম্ভ কৰিলে গোট নিৰ্মাণ কৰিলে গোট গঠন কৰিলে ট্ৰেইনিং ললে আৰু বহুতো মহিলাই বিভিন্ন ধৰণে উৎপাদন কৰি আমাৰ সমাজৰ বাবে একোটা উদাহৰণ হিচাপে আজি আমাৰ সমাজত তেখেতসকলে উজলি উঠিব পাৰিছে মই বহুত দূৰলৈ নাযাওঁ বঙাইগাঁও জিলাৰ হিমানী বৰ্মন তেখেত আগতে বঙাইগাঁও সমষ্টিত এতিয়া চিৰাং জিলাত হিমানী বৰ্মন বাইদেৱে বিদ্যাপুৰ উন্নয়ন খণ্ডৰ ৰামকানু ভিঅ আৰু তুনিয়ামা CLFৰ অধীনত হনুমান আত্মসহায়ক গোটৰ সদস্য আছিল গ্ৰুপলৈ 1 লাখ টকা আহিলে আৰু তেওঁ সাজ পোছাক বনোৱা আৰু সিলাই মেচিনৰ কাম হাতত ললে লাহে লাহে উৎপাদন বাঢ়ি গৈ থাকিল আৰু বৰ্তমান 4টাকৈ সিলাই মেচিন আৰু গ্ৰুপটোৰ বাকি সদস্যসকলৰ লগত লগ লাগি এতিয়া হিমানী বৰ্মনে মাহত 12ৰ পৰা 14,000 টকা তেওঁ উপাৰ্জন কৰে অৰ্থাৎ বছৰি 1.5 লাখ টকা বাইদেৱে আজি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আমাৰ বঙাইগাঁও জিলাৰে জোনাকী ভিঅ আৰু বীৰজালা CLFৰ পাৰ্বতী আত্মসহায়ক গোটৰ কবিতা দৈমাৰী বাইদেউ আজি লাখপতি হ'ব পাৰিছে